আমাৰ বিকি মানে বিক্ৰান্তৰ বিয়াখনৰ বাবে আমি বহু বছৰৰ পৰাই আশা কৰি আছিলোঁ। হয়, ঠিকেই। কিন্তু সিহে জানো কিয় বিয়া পাতিবলৈকে ইচ্ছা কৰা নাছিল। দেউতা, তাৰ পিছত হঠাৎ জানো কি হ'ল, বিকিয়ে ক'লে সি বোলে দুহিতাক বিয়া পাতিব। বিয়া নাপাতো বুলি কোৱা ল'ৰাটোৱে যেতিয়া বিয়া পাতিবলৈ ওলাইছে, আমি আৰু ওজৰ আপত্তি নকৰিলোঁ আৰু। আমাৰ সন্তানৰ সুখেই আমাৰ সুখ। কি হ'ল জেঠাই? তুমি মোক ইয়ালৈ কিয় লৈ আহিছা? কথা এটা ক'বলৈও কোৱা, কি কথা আছেনো? মানে বিক্ৰান্তৰ মাক দেউতাকৰ কথা বতৰাৰ পৰা গম পালোঁ সি বোলে আগতে বিয়া পাতিবলৈ ইচ্ছাই কৰা নাছিলোঁ। তোক লগ পোৱাৰ পাছতহে বোলে সি বিয়া পাতিবলৈ ইচ্ছা কৰিছে। তেনেহ'লে ভাবচোন, বিক্ৰান্তৰ মনত তোৰ প্ৰতি মৰম আৰু ভালপোৱা কিমান আছে। কিন্তু এই কথা তুমি মোক কিয় কৈছা জেঠাই? মানে এই সময়ত? মানে তইতো জানই বিক্ৰান্তে মোক কিমান ডাঙৰ এটা উপকাৰ কৰি থৈছে। মোৰ জীৱনটো বচাই সি পুত্ৰৰ দৰে দায়িত্ব পালন কৰিছে। তোক সি আগৰ দৰে জীৱন দিছে। এইখন ঘৰ, এইটো পৰিয়ালৰ প্ৰতি বিক্ৰান্তৰ বহুত অৰিহণা আছে। সেয়েহে তই আগৰ দৰে ভুলটো নকৰিবি। মানে আনৰ কথা শুনি বা আনৰ সুখ সন্তুষ্টিৰ কথা ভাবি তই এই সম্পৰ্ক ভাঙি নেপেলাবি। এইখন বিয়া ঈশ্বৰৰ ইচ্ছা। গতিকে এই বিয়া যদি নহয়, তেনেহ'লে মোৰ লগতে মনন আৰু মৰমীয়েও অন্তৰত বৰ দুখ পাব। আৰু মই এইটোও জানো যে তাৰ লগত তোৰ বিয়া হোৱাটো অন্তৰাই কেতিয়াও নিবিচাৰে। সেইকাৰণে তোক মই ইয়ালৈ অকলে মাতি আনি কথাষাৰ ক'লোঁ। বাৰু মই যাওঁ, তই আহিবি। চুইটি, লোৱা গাখীৰ খোৱা। কি হ'ল? মই খুৱাই দিব লাগিব চাগে ন? লোৱা, মই খুৱাই দিছোঁ। কৰা, মুখখন মেলা আকৌ। চুইটি, তই মোক এতিয়াও বেয়া পাই আছ নেকি অন্তৰা? নাই পোৱা। নিজৰ মানুহকহে বেয়া পোৱা যায়, কিন্তু তইতো মোৰ নিজৰ নহয়। তেনেকৈ কিয় কৈছ? তেনেকৈ নকৈ আৰু কেনেকৈ ক'ম? মই নিজৰ হোৱা হ'লে তই আৰু ঘৰৰ সকলোৱে মোক কথাটো খুলি ক'লিহেঁতেন। মই কথাটো এনেকৈ জানিবলগীয়া নহ'ল হয়। কোনখন মুখেৰে কওঁ ক? নিজৰ ভনীজনীক এইবোৰ কথা কেনেকৈ কওঁ? তই মোৰ নিজৰ হৈ বাবে এইবোৰ কথা তোক মই কোৱা নাছিলোঁ, কাৰণ মোৰ ভয় লাগিছিল। কি ভয় বা? তোক হেৰুৱাৰ ভয়। কি? মোৰ অতীতটোৰ কথা জানিলে তই মোক ঘিণ কৰ বুলি মোৰ ভয় লাগিছিল। নিজৰ ভনীজনীৰ ওচৰত মোৰ সন্মান হানি হোৱাটো মই বিচৰা নাছিলোঁ। তই মোক বেয়া পাই মোৰ ওচৰৰ পৰা আঁতৰি যাবি বুলি ভাবিয়ে সেই কথা মই গোপনে ৰাখিছিলোঁ অন্তৰা। মই তোৰ অতীতটো জানিলে তোৰ পৰা দূৰ হৈ যাম বুলি তই সেই কথা মোৰ পৰা গোপন কৰিলি। অথচ সেই বিয়াত মত দি তই মোৰ পৰা বহু দূৰ হৈ গলি বা। মোক ভুল নুবুজিবি অন্তৰা। এই বিয়াত মত মই মাত্ৰ তোৰ সংসাৰখন বচাবলৈহে দিছোঁ, কাৰণ মই চৰ্তৰে বান্ধ খাই আছোঁ অন্তৰা। এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত।